তো হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল টেক অনলাইন। তো আজি মই আপোনালোকক যিটো আছাম পুলিচৰ আণ্ডাৰত ড্ৰাইভাৰৰ পোষ্ট আহিছে সেই পোষ্টখিনি কেনেদৰে এপ্লাই কৰিব সেই প্ৰচেছটো দেখাম। তাৰ উপৰি প্ৰথমতে মই আপোনালোকক নটিফিকেশ্যনটো দেখাই দিছোঁ, তাৰপিছত প্ৰচেছ দেখাম। চ' ইয়াতে আপোনালোকে প্ৰথমতে পোষ্টবিলাক চাই ল'ব ক'ত কিমান আছে। যেনে 127টা পোষ্ট আহিছে ড্ৰাইভাৰ কনষ্টেবল আছাম পুলিচৰ আণ্ডাৰত, বাকী 14টা পোষ্ট আহিছে কনষ্টেবলৰ ডিছপেচ ৰাইডাৰ, তাৰপিছতে 20টা পোষ্ট আহিছে কনষ্টেবলৰ মেছেঞ্জাৰৰ, আৰু 3টা পোষ্ট আহিছে হেণ্ডিমেনৰ। তাৰপিছতে লগতে 90টা পোষ্ট আহিছে ড্ৰাইভাৰৰ APRO, আৰু 4টা পোষ্ট আহিছে ড্ৰাইভাৰ অপাৰেটৰ, আৰু ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ 7টা পোষ্ট, আৰু ড্ৰাইভাৰ কনষ্টেবলৰ 106টা পোষ্ট। ইয়াতে পে স্কেলটো ইয়াতে লিখা আছে 14,000 পৰা 70,000। বাকী ইয়াতে তললৈ আহিব দেখিছেই চাগে 16 তাৰিখৰ পৰা আৰম্ভ হৈছে, 16 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে গম পায়, আৰু 16 তাৰিখ জানুৱাৰী 2026 চনলৈ শেষ হৈ যাব লাষ্ট ডেট। বাকী পোষ্ট কিমান আহিছে চাব পাৰে। আনৰিজাৰ্ভ 65টা, OBC MOBC 30টা, টি টাইপছ আদিবাসী 4টা, SC 9টা, STP 13টা, STHৰ 6টা, 127 টোটেল পোষ্ট। বাকী ঠিক তেনেকৈ APR ডিছপেচ ৰাইডাৰো ইয়াতো আহিছে আনৰিজাৰ্ভ OBC 3টাটো আপোনাৰ লিখি পাইছে চাগে স্ক্ৰীনত, তো চাই ল'ব এবাৰ এটা। ইয়াত বাকী পোষ্টবিলাকো চাব পাৰে যে ক'ত কিমান আহিছে। তাৰপাছত তললৈ আহিব, ইয়াতো তলতো লিখা আছে ক'ত কিমান পোষ্ট আছে লিখাই আছে। মই এইবোৰ পোষ্ট প্ৰতিটো পোষ্ট দেখাই থাকিলে অলপ টাইম লাগি যাব। চ' এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ চিটিজেন অফ ইণ্ডিয়া আছামৰ হ'ব লাগিব। বাকী ইয়াতে আপোনালোক যদি ST SC OBC MOBC কেটেগৰীৰ পৰা যদি বিলং কৰে দেন আপোনালোকৰ যিটো কাষ্ট চাৰ্টিফিকেট হয় সেইটো আপলোড কৰিব লাগিব, আৰু লোকেল এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আছামৰ লাগিব, আৰু ইয়াতে মাষ্ট বি আপোনালোক আছামিজৰ জানিব লাগিব, আছামিজ জানিব লাগিব। ইয়াতে যদি এজটো আপোনালোকৰ লিখা আছে কিমানৰ পৰা কিমান এজ হ'ব লাগে, যেনেকৈ ড্ৰাইভাৰ পষ্টৰ কাৰণে আপোনালোকৰ 18 পৰা 25 বছৰ হ'ব লাগিব। ফৰেষ্টৰ যিখিনি ড্ৰাইভাৰ আহিছে সেইখিনিৰ কাৰণে আপোনালোকে 18 পৰা 40 বছৰ লাগিব। তাৰপিছত তলত যদি আপোনালোক যদি ওপৰ এজ ৰিলেক্সেশ্যন দৰকাৰ হয় দেন ইয়াতে লিখা আছে ST STP আৰু STEছৰ বাবে 5টা, OBC MOBC কাৰণে 3টা। যদি আপোনালোকে হোম গাৰ্ড হয় দেন 3 বছৰ আপোনালোকে পাব এক্সট্ৰাকৈ, আৰু এক্স ছাৰ্ভিচমেন হ'লে 2 বছৰ পাব। ইয়াতে বাকী আপোনালোকৰ এজ ক্ৰাইটেৰিয়া আপোনাৰ মেট্ৰিকৰ ওপৰতো ডিপেণ্ড কৰিব। এফিডেভিট যদি লাগে আছে যদি দিব পাৰে আপোনালোকৰ। এক্সট্ৰাকৈ কোৱালিফিকেশ্যন চাব পাৰে ড্ৰাইভাৰৰ কাৰণে আপোনাৰ যেনে HSLC মাষ্ট বি দৰকাৰ হ'ব আপোনালোকৰ। আৰু যিটো আপোনাৰ পোষ্ট ড্ৰাইভাৰ কনষ্টেবল সেইখিনি পোষ্টৰ কাৰণে আপোনালোকৰ লগতে ভেলিড লাইচেঞ্চ এখন লাগিব, LMV বা MMV বা HMV আপোনালোকৰ যি আছে দৰকাৰ হ'ব। বাকী আপোনালোকৰ যদি ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ অপাৰেটৰ ফায়াৰ ইমাৰ্জেঞ্চিত এপ্লাই কৰে দেন আপোনালোকৰ HMV দৰকাৰ হ'ব। বাকী ক্ষেত্ৰত আপোনাৰ LMV কাম কৰিব। বাকী হাইট ৱেইট ইয়াতে লিখা আছে, আপোনালোকে চাব হাইট চেষ্ট কিমান লাগিব। বাকী ইয়াতে এবাৰ মই আপোনালোকে এপ্লাই প্ৰচেছটো দেখাম। তাৰ কাৰণে আপোনালোকে এতিয়া অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব। তো লেটছ গো টু দ্য অনলাইন স্ক্ৰীন। চ' এইটো পৰ্টেলত আহিব লাগিব আপোনালোকে। আছাম পুলিচ চাৰ্চ কৰাৰ লগে লগে যিটো প্ৰথম লিংক আহিব তাতে ক্লিক কৰিব। তাৰপিছতে ইয়াতে এইটো কমন এপ্লিকেশ্যন পৰ্টেলত আহিব, তাতে প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। চ' ৰেজিষ্টাৰ কৰিবৰ কাৰণে ইয়াতে প্ৰথমতে চেলুটেশ্যন আহিব, ইয়াতে শ্ৰীমতী মিষ্টাৰ মিছেছ MS MD থাকিব। চ' ইয়াতে মই যদি শ্ৰী হয় তো ইয়াত শ্ৰী লিখিম, তাৰপৰা ফাৰ্ষ্ট নেম আপোনাৰ নামটো লিখিব, মিডিল নেম যদি আছে মিডিল নেম লিখিব, যদি তাৰপিছতে আপোনাৰ লাষ্ট নেম লিখিব, আপোনালোকৰ টাইটেলটো লিখিব ইয়াতে। তাৰপিছতে আপোনাৰ ফাদাৰ নেম লিখিব, আপোনাৰ দেউতাৰ নামটো ইয়াতে লিখিব, মাদাৰ নেম মা নামটো লিখিব, মোবাইল নম্বৰ এটা লাগিব আপোনাৰ, মোবাইল নম্বৰ ইয়াত ভেলিড মোবাইল নম্বৰ এটা দিব। তাৰপিছতে এমপ্লয়মেণ্ট এক্সচেঞ্জ নম্বৰ লাগিব। আপোনালোক যদি এমপ্লয়মেণ্ট এক্সচেঞ্জ নম্বৰ নাই তেনেদৰে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, ক'ত কেনেকৈ কি প্ৰচেছ কৰিব লাগিব সেইটো প্ৰচেছৰ মোৰ ভিডিঅ' এটা আপলোড হৈ আছে মোৰ চেনেলত। চ' ভালকৈ আপোনালোকে চাই ল'ব পাৰে। যদি ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হৈ আছে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে, ৰিনিউ কৰিব পাৰে, বা এমপ্লয়মেণ্ট এক্সচেঞ্জ নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব মোৰ চেনেলত আপলোড হৈ আছে, চাই ল'ব আপোনালোকে। তাৰপিছতে ইয়াতে হাইষ্ট কোৱালিফিকেশ্যন আপোনালোকৰ কিমানলৈকে পঢ়া, যেনে এইটো বস্তুৰ কাৰণে আপোনালোকৰ হাই ছেকেণ্ডেৰী দৰকাৰ হয় বা মেট্ৰিক দৰকাৰ হয় বা গ্ৰেজুৱেশ্যন দৰকাৰ হয়। ইয়াতে আপোনালোকৰ মেট্ৰিক দৰকাৰ হয়, তো ইয়াতে মেট্ৰিক চিলেক্ট কৰিব পাৰে। নতুবা আপোনালোকে এটা কথা গম ৰাখিব, যদি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো আগতে কৰি থোৱা আছে, বাকী পোষ্ট কিন্তু আপোনালোকে এপ্লাই কৰিম বুলি ভাবি আছে, দেন ইয়াতে গ্ৰেজুৱেশ্যনটো ঠিক কৰি ল'ব পাৰে, কাৰণ গ্ৰেজুৱেশ্যন পোষ্টলৈকে আপোনালোকৰ আছে পোষ্ট। চ' ইয়াত হাইষ্ট কোৱালিফিকেশ্যন আপোনালোকে দি ল'ব। তাৰপিছতে আপোনালোকৰ ইয়াতে পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট কোনখন ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে লিখিব। তাৰপিছতে জেণ্ডাৰ আপোনাৰ চিলেক্ট কৰিব, মেল হয় ফিমেল হয়। তাৰপিছতে কাষ্ট জেনেৰেল OBC MOBC ST SCP আপোনালোকে কি হয় ইয়াতে ঠিক কৰি ল'ব। বাকী ইয়াতে ডেট অফ বাৰ্থটো লিখিব আপোনালোকৰ, তাৰপৰা কনফাৰ্ম ডেট অফ বাৰ্থ দিব, আধাৰ নম্বৰ দিব ইয়াতে, আপোনাৰ যিটো আধাৰ নম্বৰ হয় আধাৰ নম্বৰটো দিব। তাৰপিছত ইয়াতে টিক কৰিব, তাৰপৰা ৰেজিষ্টাৰ কৰিব। তাৰপৰা OTP এটা আহিব আপোনালোকৰ ওচৰলৈ, ইয়াতে OTPটো ফিল কৰিব। OTP ফিল কৰাৰ পিছত বাকী ডিটেইলছখিনি লিখা থাকিব, ক'ত কেনেকৈ ফিল কৰিবলৈ আপোনালোকে চাই ভালকৈ ফিল কৰি ল'ব। যদি ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যদি আপোনালোকৰ অসুবিধা কিবা প্ৰব্লেম পাইছে দেন মোৰ চেনেলতে আছাম পুলিচৰ ABUBৰ এপ্লাই প্ৰচেছটো লিখা আছে। চ' সেই
প্ৰচেছটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো মই ভালদৰে দেখাই থোৱা আছে তো তাতে চাই ভালদৰে ফিল কৰি ল'ব পাৰে এইবোৰ ফিল কৰি কমপ্লিট হোৱাৰ পিছতে লগইনত ক্লিক কৰিব আপোনালোকে লগইনত ক্লিক কৰাৰ লগে লগে এনেদৰে এটা অপচন আহিব ইয়াতে ৰিকুৱাৰমেণ্ট আইডি আৰু মোৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ ডেট অফ বাৰ্থ লিখিব আপোনালোকে ৰিকুৱাৰমেণ্ট আইডি আৰু ডেট অফ বাৰ্থ দি লগইন কৰিব পাৰে নতুবা আপোনালোকে যদি মোবাইল নম্বৰটো আৰু ডেট অফ বাৰ্থ দি লগইন কৰিব পাৰে এই দুটা প্ৰচেছত লগইন কৰিব পাৰে সো মই ইয়াতে লগইন কৰি লৈছোঁ লগইন হোৱাৰ পাছতে এনেদৰে আপোনালোকে ৱেলকাম লিখাকে আপোনাৰ নাম ফোন নম্বৰ কোৱালিফিকেশ্যন কাষ্ট কেটেগৰী ফটো সিগনেচাৰ ডেট অফ বাৰ্থ আপোনাৰ জেন্ডাৰ প্ৰতিটো ডিটেইলছ আহি যাব ইয়াতে তললৈ আহিব আপোনালোকে ইয়াতে মই বাকি এইটো এবিউবি এপ্লাই কৰি থোৱা আছে এসআই এপ্লাই কৰি থোৱা আছে যদি আৰু কনষ্টেবল যেটো কমান্ডো বেটালিয়নৰ আহি আছে এবি এসআই সো হেতু এপ্লাই কৰি থোৱা আছে সো এই প্ৰসেছকিটা আপোনালোকে চাব বিচাৰে মোৰ চেনেলতে আছে তো চাই ল'ব বাকি তললৈ আহিব ইয়াতে আপোনালোকৰ মই এটা ড্ৰাইভাৰ পোষ্টটো এপ্লাই কৰিম তো ড্ৰাইভাৰ পোষ্টৰ কাৰণে ইয়াতে এপ্লাইটো অপচন আছে সো এপ্লাইত ক্লিক কৰিব এপ্লাইত ক্লিক কৰাৰ লগতে ইয়াতে ইউ আৰ এলিজিবল লিখাকে আহি যাব সো ইয়াতে তললৈ আহিব আপোনালোকে ইয়াতে ডু ইউ হেভ হোম গাৰ্ড সাৰ্টিফিকেট এটো মই নো কৈ থোৱা আছে এক্স সাৰ্ভিসমেন নো কৈ থোৱা আছে তো ইয়াতে ডু ইউ হেভ ড্ৰাইভিং লাইসেন্স উঠিছে সো মোৰ ড্ৰাইভিং লাইসেন্স আছে আৰু এটো পোষ্টত এপ্লাই কৰিবৰ কাৰণে আপোনাৰ ড্ৰাইভিং লাইসেন্স মাষ্ট বি দৰকাৰ সো ইয়াতে ইয়েস কৰিব তাৰপৰা চুজ কৰিব দিব আপোনাৰ এইচ এলএমভি এমএমভি এইচএমভি আপোনাৰ কি আছে সো মোৰ এলএমভি আছে তো মই ইয়াতে এলএমভি টিক কৰিছো এলএমভি টিক কৰাৰ পিছত আপলোড ডকুমেন্ট ইয়াতে আপোনালোকৰ যিখন এলএমভি লাইসেন্সৰ হয় সেই লাইসেন্সটো ইয়াতে আপলোড কৰিব লাগিব সো মই এটা লাইসেন্সটো আপলোড কৰি লৈছো সো ইয়াতে সাৰ্টিফিকেট ইস্যু ডেটটো আপোনালোকে সিলেক্ট কৰিব দিব সো সাৰ্টিফিকেট ইস্যু ডেটটো আপোনালোকে লিখি ল'ব মানে আপোনাৰ এলএমভি ইস্যু ডেটটো যিমান আছিল হেতু ইস্যু ডেট লিখি ল'ব সো মই ইয়াতে সিলেক্ট কৰি লিখি লোৱা হ'ল তাৰ পিছত ইয়াতে 7 প্ৰসিড অপচন ওলাব সো 7 প্ৰসিডত ক্লিক কৰিব সো ইয়াতে অল ডাটা সেভ সাকসেসফুল লিখাকে আহি যাব সো নেক্সট তললৈ আহিব ইয়াতে তলত দিয়া পদসমূহৰ কাৰণে যোগ্য ইয়াতে আপোনালোকে চাব পাৰে ইয়াতে ড্ৰাইভাৰ কনষ্টেবল আসাম পুলিচৰ হেতু এপ্লাই কৰিব পাৰে ড্ৰাইভাৰ কনষ্টেবল ডিস্পেচ ৰাইডাৰ এপিআৰ কনষ্টেবল মেসেঞ্জাৰ এপিআৰ কনষ্টেবল হেণ্ডিম্যান এপিআৰ ড্ৰাইভাৰ কনষ্টেবল ফৰেষ্ট ডিপাৰ্টমেন্ট আৰু ড্ৰাইভাৰ ফৰেষ্ট ডিপাৰ্টমেন্ট এই গোটেইকেইটা পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰে তাৰ কাৰণে আপোনালোকে নটিফিকেশন এবাৰ চাই ল'ব পাৰে ক'ত কিমান পোষ্ট আছে সো মই ইয়াতে এবাৰ চাই লৈছো যেটোতে মই ভাল পাওঁ হেতু পোষ্টতে আপোনালোকে এপ্লাই কৰিব পাৰে সো ইয়াতে পোষ্টবোৰ চাই ল'ব কোড কিমান আছে সো মই চাই লৈছো যেটো জানে আপোনাৰ আসলে আসাম পুলিচৰ যেটো ড্ৰাইভাৰ কনষ্টেবল আসাম পুলিচ সো এটো আসলে ইয়াতে কিমান পোষ্ট আছে চাই ললে চাই লৈ ভালকে ফিল কৰি ল'ব তাতে সো মই চাই লৈ ফিল কৰি লৈছো সো এটো পোষ্টতে হাইছ আছে সো ড্ৰাইভাৰ কনষ্টেবল আসাম পুলিচ এটো সিলেক্ট কৰিছো ফাৰ্স্ট প্ৰেফাৰেন্স তাৰ পিছত সেকেন্ড প্ৰেফাৰেন্সটো দিম ইয়াতে আপোনালোকে চাই ল'ব যেটো প্ৰেফাৰেন্সৰ অলপ বেছি যেন পাম যেন লাগে হেতু পোষ্টতে আপোনালোকে সিলেক্ট কৰি ল'ব পাৰে সো নেক্সট যেনে এটো মই ফৰেষ্ট ডিপাৰ্টমেন্ট আছে সো মই সেকেন্ড প্ৰেফাৰেন্সটো ফৰেষ্ট ডিপাৰ্টমেন্ট দিম প্ৰেফাৰেন্স দুটা বহুতৰ অসুবিধা হৈ যায় সো এটো কাৰণে ভালদৰে আপোনালোকে প্ৰেফাৰেন্সবোৰ চাই ল'ব কোড কেনেকৈ দিলে সুবিধা হয় সো মই মোৰ নিজৰ সুবিধাৰ্থে ইয়াতে দি লৈছো আপোনালোকে ঠিক তেনেকৈ সুবিধাৰ্থে আপোনালোকে দি ল'ব সো ইয়াতে সিলেক্ট হৈ গৈছে মোৰ প্ৰতিটো ডিটেইলছ মই প্ৰতিটো ইয়াতে ভালকে চাই সিলেক্ট কৰি ললো তাৰ পিছত ইয়াতে 7 প্ৰসিডৰ অপচন ওলাব তো 7 প্ৰসিডত ক্লিক কৰিব সো অল ডাটা সাকসেসফুল লিখাকে আহি যাব সো ইয়াতে আপোনাৰ নাম ফাদাৰ নেম মাদাৰ নেম ৰিলিজন আপোনালোকৰ ফটো সিগনেচাৰ ডেট অফ বাৰ্থ এমপ্লয়মেন্ট এক্সচেঞ্জ নম্বৰ ইমেইল আইডি মোবাইল নম্বৰ এড্ৰেছ পুলিচ ষ্টেচন আপোনালোকে কিমান লাগে পঢ়িছিল কি ক'ত আছিল পুৰা ডিটেইলছ ইয়াতে ফিল হৈ আহি যাব সো ইয়াতে প্ৰতিটো ডিটেইলছ চেক কৰি ল'ব এবাৰটা এটাটো এটো চেঞ্জ কৰা অপচন নাই দেন কিন্তু আপোনালোকে যদি ৰেজিষ্ট্ৰেচন কৰোতে যদি ভালকে শুদ্ধকে দিছিলে দেন এটা কোনো প্ৰবলেম নাই সো ইয়াতে ফাইনেল কনফাৰ্মৰ এটা অপচন আহিব সো ইয়াত ফাইনেল কনফাৰ্মত ক্লিক কৰিব দেন ইয়াতে ক'ব যে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰোতে যদি চেঞ্জ কৰি নলয় এতিয়া অসুবিধা হ'ব বুলি কৈছে সো ইয়াতে মোৰ সবটো ঠিক আছে সো মই এটা ওকে কৰিম সো ওকে কৰা লগালগ মানে ইয়াতে আপোনাৰ এটা ওটিপি যাব সেই ওটিপিটো ফিল কৰি ল'ব আপোনালোকে আপোনাৰ মোবাইলত ওটিপি এটা যাব যেটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ হয় সো ওটিপি আহি গৈছে সো ওটিপিটো ফিল কৰাৰ পিছত সাবমিটত ক্লিক কৰিব সো অলপ মই লোডিং ল'ব তো অল ডাটা ভেৰিফাইড সাকসেসফুল লিখাকে আহি যাব সো ইয়াত তললৈ আহিব আৰু ইয়াতে আপোনালোকৰ যেটো ড্ৰাইভাৰ কনষ্টেবলৰ ইয়াতে ডাউনলোড একনলেজমেন্ট স্লিপ আহি যাব সো ডাউনলোড একনলেজমেন্ট স্লিপত ক্লিক কৰিব দেন এইটো আপোনাৰ একনলেজমেন্ট স্লিপ হয় যদি আপোনালোকে প্ৰিন্ট কৰিব বিচাৰে প্ৰিন্ট কৰি ৰাখিব পাৰে যদি আপোনালোকে সেভ কৰিব বিচাৰে সেভ কৰি ৰাখিব কাৰণ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰাৰ কাৰণে লাগিব আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন স্লিপ হয় সো দ্যাটস ইট এনেদৰে আপোনালোকে যেটো অসম পুলিচৰ ড্ৰাইভাৰ পোষ্ট আহিছে ফায়াৰ ইমাৰ্জেন্সি কনষ্টেবল ড্ৰাইভাৰ ফৰেষ্টৰ প্ৰতিটো পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে তো দ্যাটস ইট থ্যাংক ইউ